বন্ধুসকল, আজি মই আপোনালোকক এপাহি গোলাপ ফুলেৰে গুড মৰ্ণিং জনাইছোঁ। কিয়নো গোলাপ ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে, মই ৰাতিপুৱা চাই মনটোৱে ভাল লাগিছে। আৰু যিহেতু মই এতিয়া ফুৰিবলৈ যাম, গতিকে গোলাপ ফুল পাই এবাৰ মই আপোনালোকক দেখুৱাই গৈছোঁ। তেতিয়া আপোনালোকৰ মনটো ভাল লাগিব, মোৰো মনটো ভাল লাগিব। মোৰ মানে গোলাপ ফুল পাহাৰ প্ৰতি বহুত মৰম আছে, বহুত ভাল পাওঁ মই গোলাপ ফুল। মই এতিয়া এখন বাগানৰ ওচৰত ৰ'লোহি, আৰু মই বাগানখন এইটো কাৰণেই দেখুৱাইছোঁ যে আমাৰ গাঁৱৰ পৰিৱেশটো ইমানেই ভাল লাগে। বাগানখনে কিমান মানে শুৱনি কৰে আমাৰ গাঁওখন। এতিয়া হোটেল এখনত সোমালোঁ, মিঠাই অকণমান কিনিম আৰু চাহ একাপো খাম। তাৰ কাৰণে ল'বলৈ লৈছোঁ মিঠাই। আজি মই ফুৰিবলৈ আহিছোঁ মোৰ 2 নম্বৰ ছোৱালীজনীৰ ঘৰত। এতিয়া বেলেগ এঘৰত আছোঁ, আলহী খাবলৈ আহিছোঁ। এইকেইটা বেলেগ এঘৰত আলহী খাবলৈ আহিছোঁ। আৰু কালিয়ে আহিলোঁ, আজি ইয়াত থাকিলোঁ আৰু কালিলৈ যামগৈ। এডোখৰত ইমান ধুনীয়া পৰিৱেশ, বাৰীখন দেখাইছোঁ আপোনালোকক। বাৰীখন আৰু ৰেল ষ্টেচনটো আছে এইখিনিতে, দেখি বহুত ভাল লাগে। ৰ'ব দেখুৱাই দিছোঁ। এইফালে কুকুৰকেইটা কাজিয়া লাগি আছে। এইটো ফিছাৰী, ইয়াত বহুত মাছ আছে। এতিয়া ঠাণ্ডা যিহেতু মাছটো নেদেখায়, গতিকে কিন্তু ইয়াত বহুত মাছ আছে, জীয়াই থৈছে। আৰু সেয়া ৰেল ষ্টেচনটো দেখিছে, সেয়া 2টা ফিছাৰী আছে। 2টা ফিছাৰীতে বহুত মাছ আছে। আৰু একদম বাৰীবিলাক ইমান ধুনীয়া বাৰী, গোটেই গছ গছনি, ফল মূল, তামোল পাণ আদি কৰি কলগছ, ঢেৰ বস্তু। আৰু এজোপা ফুল চাওক কিমান ধুনীয়াকৈ ফুলি আছে। এজোপা ইয়াৰ ডাল এটা লৈ যাম বুলি ভাবিছোঁ। এজোপা ফুল আমাৰ ঘৰত নাই, ডাল এটা লৈ যাম। এইবিলাক চাঁচি গছ হয়, যিজোপা গছৰ পৰা যে আঁতৰ বনায়, সেইজোপা চাঁচি গছ। এইবোৰ বহুত লগাই থৈছে চাঁচি গছ। আৰু এখন ইমান ডাঙৰ বাৰী, কিমান বস্তু লগাইছে চব, কলগছ, তামোল, জালুক, পাণ আদি কৰি মানে চব বস্তু আছে। চাঁচি গছো বহুত লগাই থৈছে। এই ঘৰলৈ ফুৰিবলৈ আহিছোঁ আমি এতিয়া। এয়া মানে বহুত ধুনীয়া পৰিৱেশ, আৰু অলপ গাঁৱলীয়া পৰিৱেশ, কিন্তু বহুত ধুনীয়া লাগিছে মানে পৰিৱেশটো। সেইগতে আমাৰ পৰিয়ালটো আহিছোঁ। তাই অকল লুকুৱাতে থাকে খালি। সেইটো ভিতৰটো কি কৰিছে? টিকিলি? এতিয়া আৰু বেলেগ এঘৰত সোমালোঁ, আলহী খাবলৈ আহিছোঁ। সেয়া সেই ঘৰত আহি এতিয়া আমি সোমাইছোঁহি। এওঁলোক হজ কৰি আহিলেগৈ দুগৰাকী। সেয়া হজৰ পৰা আনিছে এখন, এইফালে এখন আনিছে। আমাক চাহ খাবলৈ মাতিছে, গৈ আছোঁ। এইখন ট্ৰেইন গৈ আছে। আমি এনেকুৱা গাড়ীতে কয়লা লোড কৰোঁ, হয় নি? এনেকৈ কয়লা নি? কয়লাও যায়, কেতিয়াবা পাথৰ যায়। আৰু এতিয়া মই ছোৱালীজনী ঘৰলৈ আকৌ আহিলোঁ। ছোৱালীজনী ঘৰৰ বাৰীখন, এজোপা উৰহি এজোপা লাগিছে, বগা আৰু কজলা উৰহি 2 বিধে আছে। অলপ মই ছিঙি থৈছোঁ ঘৰলৈ নিবলৈ। এইখিনি উৰহি ছিঙি থৈছোঁ, একদম বুঢ়া উৰহি। শুকান উৰহিও আছে, গুটিৰ কাৰণে লৈছোঁ। এইখিনি গুটি দিমগৈ ঘৰত। আৰু এইখিনি মান ধনিয়া, বহুত ডাঙৰ ডাঙৰ বহুত মান ধনিয়া আছে বাৰীখনত। এইকেইজোপা ৰুবলৈ লৈছোঁ। আৰু ৰাতিলৈ অকণমান দোৱা কৰাইছে, সেইটো কাৰণে এয়া মাছ আনিছে, এফালে পাচলি কাটি আছে, আৰু মাংস কি কি আৰু উলিয়াব নাজানো, আৰু কাটি আছে এফালে। এয়া ছোৱালীজনী ঘৰ আকৌ আহি মই পালোহি, ফুৰি আহি পেলাই। এইটো তাইৰ ৰুমটো হয়, তাই সজাই থৈছে। এইখন মাজাৰৰ পৰা আনিছিলোঁ। মাজাৰৰ পৰা আনিছিলা? আৰু এইখন চাৰ্টিফিকেট হয় মোৰ নাৰ্ছৰ।
অঁ এইখন নাৰ্ছৰ চাৰ্টিফিকেট হয় তাইৰ নামটো লিখা আছে আফৰিনা বেগম। তাইৰ নাৰ্ছৰ চাৰ্টিফিকেট হয় এখন। এনেকৈ ধুনীয়াকৈ সজাই থৈছে ৰুমটো। এইজোপা মনি প্লেণ্ট তাই ইমান ধুনীয়াকৈ লগাই থৈছে, একদম ওপৰলৈকে বগাইছে। সেইখিনি বজাৰ আনিলে, বজাৰ কৰি আনিছে সৰু সুৰাকৈ। ইফালে তাই বাৰীত এইবিলাক কিবা গুটি দিছে, ফুল পুলি লগাইছে। এয়া বাৰীবিলাক বহুত ডাঙৰ আৰু বহুত ভাল লাগে দেখিবলৈ বাৰীবিলাক। এখন মেইন গেটখন, সেইফালে বেলেগ এঘৰ আছে নতুনকৈ জেওৰা দিছে। তাই এনেকৈ ধুনীয়াকৈ বাৰাণ্ডাটো এয়া ইমান ধুনীয়াকৈ সজাই থৈছে। এতিয়া এয়া জোনাকসকল আহিছে, জোনাকসকলৰ কাৰণে এয়া উলিয়াইছোঁ। সেইখিনি মাংস, সেইখিনি মাছ, পাপৰ, পোলাও, চাদা ভাত, আচাৰ, সেইখিনি